হেল্ল' এভৰিৱান, আপোনালোক ক'লেনে বাৰু? এতিয়া বৰ্তমান 12:30 বাজিছে। আমাৰ বাৰ মুখৰ অৱস্থা চাওকচোন। কাইলৈ বাৰ্থডে। এতিয়া আমি 12:30 বজাত বাৰ কাৰণে অলপ এনজয় কৰিলোঁ। মানে চাওকচোন কেনেকুৱা লাগিছে মুখখন গোটেই আঁকি বাকি। এতিয়া আমি কেক কাটিব লৈছোঁ। সৰুকৈ কেক এটা আনিলোঁ বাৰ্থডে বুলি। আমি ৰাতি অকণমান সৰু সুৰাকৈ চেলিব্ৰেট কৰিলোঁ। এয়া এতিয়া কেক কাটিব লৈছে বায়ে। চব কেক কাটিছোঁ। কেক কাটি মেলি এতিয়া আমি সকলোৱে খাম আৰু ৰাতি আমি চেলিব্ৰেট কৰি দিলোঁ। আমি গোটেইকেইজনী মিলি লৈ দিনতো হ'ব, দিনৰখিনি বেলেগ। আমি ৰাতি অকণমান এনজয় কৰোঁ বুলি কৰিলোঁ। দিনতো বেলেগকৈ হ'ব। দিনৰখিনি আপোনালোকক দেখাম, সকলোৱে চাব কেনেকুৱা পায়। কপিডাল লৈ আহিব এতিয়া আৰু সেইটো আমাৰ ফালৰ পৰা মানে সৰু সুৰা এনজয় এটা। আৰু দিনৰখিনি বেলেগ। দিনতো আকৌ পাৰ্টি চলিব। সকলো দেখাম, আপোনালোকে চাই থাকিব। ভাল ভাল লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই গাইজ। মুখ খানিবলৈ মোৰ বাৰ্থডে নেকি? এতিয়া বৰ্তমান আমাৰ কেক চেক কাটি গ'ল। সানি চাওকচোন মুখৰ অৱস্থা নাইকিয়া কৰি দিলে। এতিয়া আমি কেক চেক খালোঁ। খাই বৈ এতিয়া সৰু সুৰাকৈ বালে বুলি বস্তু এটা আনিছিলোঁ। আপোনালোককো দেখাম, চাবচোন কেনেকুৱা পায়। সৰুকৈ গিফ্ট এটা চাওকচোন। গোটেই জাগৰ মুখৰ অৱস্থা নাইকিয়া কেনেকুৱা হৈ গ'ল। কেক খানি একদম ৰাতি 12টা বজাত চফা একদম মনে মনে কৰিছোঁ। মানে ঘৰৰ মানুহে সাৰ পাই উঠিব বুলি মনে মনে ৰাতি আৰম্ভ কৰি আছোঁ। উঠি লৈ বহি 12টা বজাত চাওকচোন একদম মনে মনে আৰু কোনো নুশুনাকৈ। এতিয়া বালে বুলি সৰুছে গিফ্ট এটা আনিছিলোঁ। গিফ্টটো চাওক, আপোনালোককো দেখাইছোঁ। চাব দেই গিফ্টটোত কিনো আছে, খুলি দেখাম। বাৰ মনটো চাব দেই, এক্সাইটেড কিমান হৈ আছে। এতিয়া গিফ্টটো খুলিছে। খুলি লৈ এতিয়া চাব, আপোনালোককো দেখাব। চাব দেই কিনো দিছোঁ, আপোনালোককো চাই ল'ব। পূৰা খুলিছে, মানে খুলিবই পোৱা নাইকিয়া আৰু। মনটো বহুত ভাল চাগে দেই। ফিলিংছটো কেনেকুৱা আছে এইটো চাবলৈ এক্সাইটমেণ্টটো অলপ বুজাই ক'বা নেকি? একেবাৰে চাব কি অকণ অকণ চাই আছ? বৰ আৱাজ কৰিছ। বৰ্তমান খুলিব পাৰিলে চাওকচোন। এইখন ফটো ফ্ৰেম কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই। চাওকচোন বাৰ বাবে এক্সাইটেডটো কিমান, মনটো ভাল লাগিছে দেখি। চাওকচোন কেনেকুৱা লাগিছে বাৰু দেখাবচোন, জনাবচোন ফটোখন। এতিয়া চব কৰি মেলি হৈ গ'ল। চবে ফটো চটো উঠিলোঁ। ফটো চটো উঠি হৈ গ'ল। আকৌ কাইলৈ দিনৰখিনি দেখাম। কাইলৈ দিনতনো কি কি কৰোঁ। আজিলৈ বাই বাই, শুভৰাত্ৰি সকলোলৈকে।